চৰকাৰী মাটি দখল কৰি বহি আছিল প্ৰায় 2159টা পৰিয়াল, য'ত 229টা অবৈধভাৱে ঘৰ তাত বনোৱা হৈছিল আৰু এই সকল লোকক দীৰ্ঘদিনৰ পৰা উচ্ছেদ কৰিব লাগে বুলি একাংশই কৈ আহিছিল। আৰু আজি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতেই সেই লোকসকলক তাৰ পৰা তেওঁলোকৰ যি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল, যি ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল, সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে। আপোনালোকে হয়তো স্ক্ৰীনত দেখি আছে, এয়া বকলিয়াৰ কাৰ্বি আংলঙৰ বকলিয়া ঘাটত চলি থকা উচ্ছেদ অভিযানৰ দৃশ্য। প্ৰশাসনে জাননী জাৰি কৰিছিল, তেওঁলোকক ডেডলাইন দিয়া হৈছিল, তাৰ পৰা আঁতৰি যাবলৈ তেওঁলোকক কোৱা হৈছিল। জাননী লাভ কৰাৰ পাছতেই তাত থকা বেদখলকাৰীসকল তাৰ পৰা আঁতৰি গৈছিল আৰু ইতিমধ্যেই প্ৰায় 80% পৰিয়াল তাৰ পৰা আঁতৰি গৈছিল, কিন্তু 20% লোক তাত আছিল। সেইকাৰণে আৰক্ষীয়ে যথেষ্ট সময় সজ্জাৰ মাজত সেই উচ্ছেদ অভিযান চলালে আৰু উচ্ছেদ অভিযানৰ সময়ত সেই অঞ্চলটোত থকা, কাৰণ এই যিখিনি মাটি কথা কোৱা হৈছে এইখিনি আছিল জলসিঞ্চন বিভাগৰ মাটি। প্ৰায় 70 বছৰ ধৰি এই মাটিখিনি দখল কৰি থোৱা হৈছিল আৰু জলসিঞ্চন বিভাগৰ যিহেতু মাটি আছিল তাত বছৰ বছৰ ধৰি এই তেখেতলোকে দখল কৰি আহিছিল আৰু তাত এতিয়া মথাউৰি নিৰ্মাণ কৰা হ'ব সেই অঞ্চলখিনিত আৰু তাৰ কাৰণে ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে। আৰু উচ্ছেদৰ সময়ত সেই অঞ্চলটোত থকা বিদ্যালয়, তাত থকা নামঘৰ, মছজিদ সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে। দৃশ্যাংশ আপোনালোকে দেখি আছে, প্ৰায় 350 বিঘা মাটিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। এয়া হৈছে কাৰ্বি আংলঙৰ বকলিয়াৰ দৃশ্য আৰু এই দাবী আছিল যে সেই অঞ্চলসমূহত একাংশ লোকে দীৰ্ঘদিনৰ পৰা তাত মাটি দখল কৰি আহিছিল আৰু সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে। যিহেতু শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত এটা উচ্ছেদ অভিযান চলি থকা হৈছিল আৰু উচ্ছেদ অভিযানক লৈ একাংশই ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছিল। একাংশই কৈছিল যে কেৱল মুছলমান লোকৰ ঘৰ ভঙা হৈছে, এনেকুৱা ধৰণৰ কথা কৈছিল। চৰাঞ্চলৰ লোকসকলক টাৰ্গেট কৰা হৈছিল বুলি মন্তব্য কৰিছিল, কিন্তু নহয়, এই যিসকল ঘৰ ভাঙিছে তাত একাংশ হিন্দু লোকৰ তাত মাটি আছে, একাংশ বিহাৰী সম্প্ৰদায়ৰ লোক আছিল, অসমীয়া লোকসকলো তাত আছিল, বিভিন্ন ধৰণৰ লোকসকলৰ ঘৰ তাৰ পৰা ভাঙি পেলোৱা হৈছে আৰু তাত থকা স্কুল, নামঘৰ, মন্দিৰ, মছজিদ সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে। প্ৰশাসনে যি তেওঁলোকক সময়সীমা বান্ধি দিছিল সেই সময়সীমাৰ মাজতে এই উচ্ছেদ অভিযান চলিছে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী যাতে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অৰ্ধসামৰিক বাহিনী লগতে কাৰ্বি আংলং আৰক্ষীয়ে কঠোৰ তাত এটা সমৰসজ্জা চলাইছিল। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল, মাইক যোগে ঘোষণা কৰা হৈছিল যে তাৰ পৰা আঁতৰি যাব লাগে আৰু তাৰ পাছতেই এফালৰ পৰা এইদৰে সকলো ভাঙি পেলোৱা হৈছে। এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। কিন্তু একাংশৰ ক্ষোভ আছে, খং আছে যে উপাসনাস্থলীসমূহ কিয় ভঙা হৈছে, নামঘৰ কিয় ভঙা হ'ল, মছজিদ কিয় ভঙা হ'ল, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু তেওঁলোকে বিগত প্ৰায় 70টা বছৰ ধৰি জলসিঞ্চন বিভাগৰ মাটি দখল কৰি তেওঁলোকে বসবাস কৰি আহিছিল আৰু এতিয়া মথাউৰি নিৰ্মাণৰ কাম চলিব। সেইকাৰণে ইতিমধ্যেই সকলোকে তাৰ পৰা উচ্ছেদ কৰা হৈছে। মন্তব্য আহিছে, সেই মন্তব্য মই প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ। এই নামঘৰটো আছিলে শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ আৰু এই নামঘৰটো আমি শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাই 2002 চনতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি নামঘৰটো চলাই আহিছিলোঁ। আজি কিছুদিনৰ আগত জেগাটোৰ নামটো মেনশ্যন কৰি দিয়া আৰু অফিচৰ পৰা আমাৰ এখন চৌকছ নটিচ আহিছিল আৰু সেই চৌকছ নটিচৰ যিকেইটা কাৰণ দৰ্শাবলৈ দিছিল আমি সেই কাৰণো দৰ্শাই আমি এয়াৰ অফিচত আমি ছাবমিট কৰিছিলোঁ। কিন্তু নামঘৰ যে ভাঙিব এই কথাটো আমি ঘূৰাক্ষৰেও গম নাপাওঁ। আজি যেতিয়া এভেকশ্যনৰ কথাটো শুনিলোঁ, সেইমতে আমি আহি নামঘৰৰ কাষত থিয় হ'লোহি আৰু এজন মেজিষ্ট্ৰেটেই হ'ব নেকি, তেখেতৰ পোৰ্টফলিঅ'টো ঠিক নাজানো, মই তেখেতক সুধিছিলোঁ যে নামঘৰ মন্দিৰ এইবিলাক ভাঙিব নে নাহিব আৰু তেখেতে ক'লে যে নামঘৰ মন্দিৰ এইবিলাকো ভঙা হ'ব। গতিকে মই কিছু সময়লৈ নামঘৰৰ ভিতৰত আমাৰ যিবোৰ বস্তু আছিল, গুৰু আসনকে ধৰি দবা, কাঁহ, পিতলকে কৰি যিখিনি আমাৰ বস্তু আছিল গোটেই বস্তুখিনি আমি এই ৰাস্তাত উলিয়াইছোঁ। এইখিনি বস্তু আমাৰ সেই ভাগি গুৰু আসন আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী এইখিনি গোটেই বস্তুখিনি উলিয়াই পেলাই আমি এই ৰাস্তাতে ৰাখিছোঁ আৰু ইতিমধ্যে বুলডোজাৰ দি পেলাই গোটেই নামঘৰ ভাঙি নামঘৰটো ভাঙি পেলালে আৰু এই নামঘৰৰ বিষয়ে আৰু বিশেষ ক'বলগীয়া নাই। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ হিন্দু ধৰ্মৰ এটা শাখা, গতিকে আমাৰ এই নামঘৰটো আমি ইয়াতে উপাসনা কৰি ইমান দিনে আমি বৰ্তি আছিলোঁ, কিন্তু আজি নামঘৰটো ভগাত অতিশয় মৰ্মাহত হৈছোঁ। তথাপিও চৰকাৰৰ যিহেতু নিৰ্দেশ, গতিকে আমি চৰকাৰৰ নিৰ্দেশ পালন কৰিবই লাগিব। সেয়েহে আমি নামঘৰৰ আমাৰ যিসমূহ সামগ্ৰী আছিল এই সামগ্ৰীসমূহ আমি যেনে তেনে ৰক্ষা কৰিছোঁ, কিন্তু ঘৰটো ইতিমধ্যে ভঙা গৈছে।
স্থানীয় ৰাইজৰ মন্তব্য শুনিছে একাংশই ক'ব বিচাৰিছে যে উচ্ছেদত যেহেতু চলিছে কিন্তু তথাপিও ধৰ্মীয় যিবোৰ উপাসনাস্থলী আছিল মন্দিৰ আছিল মছজিদ আছিল সেইবোৰ ভাঙিব নালাগে কিন্তু চৰকাৰ প্ৰশাসনে এটা কথা স্পষ্ট কৰি দিছিল যে চৰকাৰী মাটিত যিবোৰ বস্তু নিৰ্মাণ কৰা হ'ব অবৈধভাৱে নিৰ্মাণ কৰা হ'ব সকলো এফালৰ পৰা ভাঙি পেলোৱা হ'ব আৰু শেহতীয়াকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিল লগতে কাৰ্বি আংলঙৰ যিবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকৰ সৈতে আমাৰ দিছপুৰত এখন বৈঠক অনুষ্ঠিত হৈছিল শেহতীয়াকৈ খেৰণিৰ যিটো এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছিল তাৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল তেতিয়াই মুখ্যমন্ত্ৰীয়ে এই কথাটো স্পষ্ট কৰি দিছিল যে কাৰ্বি আংলং জিলাত যিবোৰ অবৈধভাৱে মাটি দখল কৰি থোৱা আছে বা তাত যিবোৰ চৰকাৰী ভূমি বনাঞ্চলৰ মাটি বা যিবোৰ গ্ৰেজিং ৰিজাৰ্ভ আছে সেই তাত থকা অঞ্চলসমূহত উচ্ছেদ অভিযান চলোৱা হ'ব আৰু সেই সময়তেই উল্লেখ কৰা হৈছিল যে বকলীয়া ঘাটত যি জলসিঞ্চন বিভাগৰ মাটি আছে 350 বিঘা মাটিত এতিয়া বেদখলকাৰীৰ কবলত আছে সেইবোৰ উচ্ছেদ হ'ব লাগে আৰু সেই দাবী আছিল কাৰ্বি আংলঙৰ ৰাইজৰ লগতে কাৰ্বি যিবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকৰ দাবী আছিল যে তাত থকা লোকসকলক সকলোকে উচ্ছেদ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰতিশ্ৰুতি দিছিল যে অতি কম সময়ৰ ভিতৰতে উচ্ছেদ অভিযান চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত 70 বছৰ ধৰি সেই যি উচ্ছেদ অভিযান চলি আছিল সেই উচ্ছেদ অভিযান চলি থকা লোকসকলক প্ৰথমতে জাননী প্ৰেৰণ কৰা হয় জাননী প্ৰেৰণ কৰাৰ পাছতেই তেওঁলোকক ডেডলাইন দিয়া হয় আৰু ডেডলাইনৰ সময়তেই এতিয়া এই উচ্ছেদ অভিযান চলিছে আৰু প্ৰশাসনৰ যি পৰিস্থিতি উত্তপ্ত কৰা একাংশ কথা থাকে যেহেতু উচ্ছেদ অভিযানৰ সময়ত বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা দেখিবলৈ পোৱা যায় তেনেকুৱা জনৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ কাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল লগতে CRPF বাহিনী মুতায়ন কৰা হৈছে আৰু অতি কম সময়ৰ ভিতৰতেই এফালৰ পৰা এই ঘৰসমূহ ভাঙি পেলোৱা হ'ল এদিন দুদিন নহয় বিগত 70 বছৰ ধৰি সেই অঞ্চলসমূহত তেওঁলোক বহি আহিছিল তাত তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰিছিল মছজিদ নিৰ্মাণ কৰিছিল নামঘৰ নিৰ্মাণ কৰিছিল স্কুল নিৰ্মাণ কৰিছিল আৰু এই কথাটো এবাৰে বাৰম্বাৰ কৈ থকা হৈছে যে শেহতীয়াকৈ যেটো উচ্ছেদ চলি আছিল উচ্ছেদৰ সময়ছোৱাত সকলো এটা মন্তব্য কৰিছিল যে কেৱল মিয়া লোকসকলক টাৰ্গেট কৰি থকা হৈছে মিয়া লোকসকল যিবোৰ অঞ্চলত বহি আছে সেই অঞ্চলসমূহত উচ্ছেদ চলি থকা হৈছে কিন্তু এই যি উচ্ছেদ অভিযান চলিছে ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে ৰাজ্যত এতিয়া যিসমূহ অঞ্চলত বনাঞ্চলত যি লোকেই নহওক তেওঁলোকে যদি তাত বহি থাকে অবৈধভাৱে বহি থাকে তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হ'ব প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ব আৰু আজি বকলীয়া ঘাটৰ যিটো দৃশ্যাংশ আছে তাত 350 বিঘা চৰকাৰী ভূমি উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান ইতিমধ্যেই শেষ হ'বলৈ কিছু সময় বাকী আছে আৰু তাত 2159টা পৰিয়াল এটা দুটা পৰিয়াল নহয় 2159টা পৰিয়ালে বসবাস কৰি আহিছিল ক'ৰ পৰা আহিছিল কেতিয়াৰ পৰা তাত আছিল সকলো এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু স্থানীয় ৰাইজৰ এটাই দাবী যে উচ্ছেদ হ'ব নালাগিছিল কিন্তু চৰকাৰে এটা কথা স্পষ্ট কৰি দিছে চৰকাৰী ভূমিত বহি থকা সকলো লোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব কোনো ধৰণৰ ক্ষমা নাই যি চৰকাৰী ভূমিত বহি আছে তেওঁলোকে চৰকাৰী ভূমি এৰি যাব লাগে বনাঞ্চলৰ ভূমি চৰকাৰী ভূমি সত্ৰৰ মাটি সকলোত বহি থকা লোকসকলক এফালৰ পৰা উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰিছিল আৰু তাৰ পাছতেই কাৰ্বি আংলঙৰ বকলীয়া ঘাটত আজি পুৱাৰে পৰা উচ্ছেদ চলিছে 350 বিঘা মাটি বেদখল মুক্ত কৰাৰ লক্ষ্য জিলা প্ৰশাসনৰ ধন্যবাদ